ভোগালী বিহু উপলক্ষে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সমগ্ৰ ৰাজ্যতে উলহ মালহেৰে বিহু উদযাপন। বিশ্বৰ সৰ্ববৃহৎ কোভিড-19 প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ বাবে ভাৰতৰ প্ৰস্তুতি সম্পূৰ্ণ। আৰু ব্ৰিজবেনত আজিৰ পৰা ভাৰত অষ্ট্ৰেলিয়াৰ চতুৰ্থ তথা অন্তিম টেষ্ট, টছত জিকি অষ্ট্ৰেলিয়াৰ প্ৰথম বেটিং। নমস্কাৰ, পুৱাৰ বাতৰিলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই উৎপল কুমাৰ দাস। এতিয়া বিতং বাতৰি। ভোগালী বিহু উপলক্ষে কালি সমগ্ৰ ৰাজ্যতে উখল মাখল পৰিৱেশৰ সৃষ্টি হয়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ত ভোগালী মেজিত অগ্নি সংযোগ কৰি সকলোৰে সুখ সমৃদ্ধি আৰু মংগল কামনা কৰে। মুখ্যমন্ত্ৰী সোণোৱালে আশা প্ৰকাশ কৰে যে মেজিৰ অগ্নিশিখাই অপায় অমংগল নাশ কৰি সকলোৰে মনলৈ যাতে নতুন উদ্যম কঢ়িয়াই আনে। আজি এই পবিত্ৰ ভোগালী বিহুৰ উপলক্ষে মেজিৰ কাষত অসমৰ খেতিয়ক ৰাইজে সমবেত হৈ মেজি জুই ওচৰত সংকল্প গ্ৰহণ কৰে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় যাতে আগন্তুক দিনত আমাৰ কৃষিভিত্তিক এইখন সমাজ সকলো সময়তে মিলাপ্ৰীতিৰে মৰম চেনেহৰ মাজেৰে শান্তি সম্প্ৰীতিৰে যাতে জীৱন নিৰ্বাহ কৰিব পাৰে আৰু আমাৰ সমাজত থকা অশুভ শক্তি যাতে মেজি জুয়ে সম্পূৰ্ণৰূপে নিষেধ কৰে, অপসংস্কৃতি কুসংস্কাৰ সম্পূৰ্ণৰূপে সমাজৰ পৰা নিষেধ হয় আৰু সকলোৱে মানৱীয় পৰম্পৰা মূল্যবোধেৰে এজনে আনজনক আন্তৰিকতাৰে গ্ৰহণ কৰি শ্ৰদ্ধা ভক্তিৰে এখন সুন্দৰ মানৱ সমাজ গঢ় দিয়ে। ৰাজ্যৰ বিভিন্ন স্থানত বিহু উদযাপনৰ বাতৰি আমালৈ আহি আছে। চৰাইদেউ জিলাৰ বিভিন্ন স্থানতো কালি মাঘী উৎসৱ উদযাপন কৰা হয়। এই উপলক্ষে পুৱা জিলাখনৰ মৰাণৰ তৰাণী পথাৰত মেজি প্ৰজ্বলন কৰাৰ পাছতে আকৰ্ষণীয় আৰু পৰম্পৰাগত খেল ধেমালিৰ আয়োজন কৰা হয়। শিশুসকলৰ মাজত টেকেলি ভঙা, পিছল খুটা বগোৱা, ৰছী টনা খেল আদি অনুষ্ঠিত হয়। জীয়ৰী বোৱাৰীসকলেও ৰছী টনা খেল, চকী খেল আদিত ভাগ লয়। আমাৰ বিভিন্ন আগৰ ৰজাদিনীয়া পৰম্পৰা যিবিলাক আছিল সেইবিলাক যেনেকৈ ম'হ যুঁজ, কুকুৰা যুঁজ, মল্লযুঁজ এইবিলাকো আমাৰ তাত প্ৰতিকৃতিৰ ৰূপত মূৰ্তি বা প্ৰতিমা এনেকুৱা দেশৰ ৰূপত চাবলৈ পাব। এইবিলাক হৈ আছে। বাকী এতিয়া বৰ্তমান আমাৰ খেল হৈ আছে ইয়াত খুটাত মানে বগোৱা খেল, তাৰপিছত আপোনাৰ টেকেলি ভঙা হ'ল। এতিয়া বৰ্তমান ৰছী টনা আমাৰ খেলটো ইতিমধ্যে চলি আছে। ভোগালী বিহুৰ লগত সংগতি ৰাখি উৰুকাৰ দিনাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চাহ জনগোষ্ঠীয় লোকসকলে অতি উলহ মালহেৰে টুচু পূজা পালন কৰে। জনবিশ্বাস অনুসৰি টুচু দেৱীৰ পূজা অৰ্চনা কৰিলে নিজৰ অপায় অমংগল দূৰ হোৱাৰ লগতে জনগোষ্ঠীয় লোকসকলৰ মাজত সুখ শান্তি বিৰাজ কৰে। প্ৰতি বছৰৰ দৰে এইবাৰো গোলাঘাটৰ বৰজান চাহ বাগিচাৰ অন্তৰ্গত ভাটৌবাৰীতো চাহ জনগোষ্ঠীয় লোকসকলে পৰম্পৰাগত ৰীতি নীতিৰে টুচু পূজা পালন কৰে। কালি পূজা সমাপ্ত হোৱাৰ পাছত দেৱীৰ প্ৰতিমূৰ্তিক চাহ বাগিচাৰ প্ৰতিঘৰ লোকৰ ঘৰত ভ্ৰমণ কৰোৱাৰ অন্তত বিসৰ্জন দিয়া হয়। জলশক্তি মন্ত্ৰালয়ৰ ব্ৰহ্মপুত্ৰ বোৰ্ডৰ দ্বাৰা আয়োজিত কেন্দ্ৰীয় চৰকাৰৰ ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ অভিযানৰ অভিযাত্ৰী দলটোক কালি গুৱাহাটীৰ মাছখোৱা প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আয়োজিত এটা অনুষ্ঠানত আদৰণি জনোৱা হয়। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় জলশক্তি দপ্তৰৰ মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে কয় যে সভ্যতাৰ বিকাশৰ বাবে জলসম্পদ হৈছে অন্যতম বৃহৎ সম্ভাৱনা আৰু ব্ৰহ্মপুত্ৰও ইয়াৰ ব্যতিক্ৰম নহয়। তেওঁ কয় যে ব্ৰহ্মপুত্ৰৰ বুকুতেই পৰ্যটন, মৎস্যকুল, দুঃসাহসিক ক্ৰীড়াকে ধৰি বিপুল সম্ভাৱনা লুকাই আছে। माननीय प्रधानमंत्री जी कहते हैं ब्लू रिवॉल्यूशन, जिस तरह से व्हाइट रिवॉल्यूशन और ग्रीन रिवॉल्यूशन देश में हुआ, डेयरी और दुग्ध में जिस तरह से क्रांति हुई, या हमने हरित क्रांति करके देश को जिस तरह से खाद्यान्न के रूप से आत्मनिर्भर बनाया, ठीक उसी तर्ज पर आज हमें देश को एक ब्लू रिवॉल्यूशन के माध्यम से एक नई इकोनॉमी खड़ी करने की आवश्यकता है। और उसी संकल्पना को सच करने में इस ब्रह्मपुत्र आमंत्रण अभियान और उसके बाद में इस ब्रह्मपुत्र के किनारे के दोनों प्रदेश अरुणाचल और असम एक बहुत बड़ी भूमिका निभा सकते हैं। और मैंने आज भी सिफरी के वैज्ञानिकों से कहा है कि आपको इस दिशा में बहुत तेजी के साथ में काम करने की आवश्यकता है। अपार संभावनाओं वाला ये प्रदेश असम और इसके साथ साथ में हमारी अष्टलक्ष्मी, हमारे जो नॉर्थ ईस्टर्न प्रांत हैं सारे,
जितनी एक प्रदेश में जितनी संभावनाएं हो सकती है, जितनी आवश्यकताएं हो सकती है, मिनरल्स हमारे पास में है, लैंड हमारे पास में है, पानी हमारे पास में है, एनर्जी के जो है हम लगभग सारे स्टेट्स एनर्जी सरप्लस स्टेट है, क्योंकि इतना हाइड्रो इलेक्ट्रिसिटी की अपॉर्चुनिटीज हमारे पास में, पोटेंशियल हमारे पास में है, और इस सब के साथ साथ में एडिकेट मैन पावर अवेलेबल है हमारे पास में। এই অনুষ্ঠানতে ৰাজ্যৰ পৰিবহণ আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে এনেধৰণৰ অভিযানে ব্ৰহ্মপুত্ৰৰ সম্ভাৱনাক জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাত সহায় কৰিব আৰু এই অভিযানত সংগৃহীত বিজ্ঞানসন্মত তথ্যই ৰাজ্যখনক উপকৃত কৰিব। অৰুণাচল প্ৰদেশৰ পৰা ব্ৰহ্মপুত্ৰৰ একদম শেষলৈকে ধুবুৰী পাৰ হৈ গৈ আমাৰ যিখিনিলৈকে ব্ৰহ্মপুত্ৰ আছে তালৈকে ৰেফটিং প্ৰগ্ৰেমটো যাব আৰু এই প্ৰগ্ৰেমটো হ'ল যে পাব্লিক আউটৰিচ প্ৰগ্ৰেম ব্ৰহ্মপুত্ৰৰ মানে ওপৰত, যাতে ইয়াৰ কি সম্ভাৱনা আছে, ইয়াত কেনেধৰণে ব্ৰহ্মপুত্ৰৰ পৰা আমি উন্নয়ন কৰিব পাৰোঁ। লিভিং উইথ ৰিভাৰ, জলশক্তি মিছন, জলশক্তি মন্ত্ৰালয় আৰু IIT গুৱাহাটীৰ মানে লগত তেওঁলোকে বিভিন্ন মানে সমস্যা ব্ৰহ্মপুত্ৰৰ ওপৰত যিখিনি যেনে বানপানীৰ কাৰণে বা আমাৰ যিখিনি হেৰি হয় মানে গৰাখহনীয়া হয়, এই সম্পৰ্কে তেওঁলোকক 3 মাহৰ পৰা ষ্টাডি ৰিপৰ্ট দিব দিছে আৰু 3 মাহৰ ষ্টাডি ৰিপৰ্টৰ পিছত ভাৰত চৰকাৰে ইয়াৰ প্ৰতি ব্যৱস্থা ল'ব বুলি মন্ত্ৰী ডাঙৰীয়াই আমাক জনাইছে। অহা মাৰ্চ মাহৰ পৰা গুৱাহাটীলৈ বৈদ্যুতিক ৰেলগাড়ী চলাচল কৰোৱাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। কালি ৰঙিয়াত DD অসমৰ বাতৰি বিভাগৰ লগত হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত ৰঙিয়া ৰেল সংমণ্ডলৰ মাণ্ডলিক প্ৰবন্ধক VA মালেগাঁওকাৰে এই কথা প্ৰকাশ কৰি কয় যে আজিৰ পৰা ৰঙিয়া ৰেল সংমণ্ডলৰ নিউ বঙাইগাঁও চাংচাৰী আৰু নিউ বঙাইগাঁও যোগীঘোপা ৰেল ষ্টেচনৰ বৈদ্যুতিক তাঁৰত উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ সংযোগ কৰা হ'ব। न्यू बोंगईगांव स्टेशन से कामाख्या वाया रंगिया इस खंड का विद्युतीकरण का यानी इलेक्ट्रिफिकेशन का काम प्रगति पथ पर है। इसी सिलसिले में न्यू बोंगईगांव से सरूपेटा तक के खंड को अभी चार्ज किया जाएगा 2.2 किलोवोल्ट करंट से। इससे इस खंड की संरक्षा और सुरक्षा में हमें सहायता मिलेगी। जैसे ही ये चार्जिंग हो जाएगी तो उसके बाद मेरा आग्रह है सभी से कि इस लाइन के 2 मीटर दूरी बनाए रखना जरूरी है। কাইলৈৰ পৰা দেশত হ'বলগীয়া বিশ্বৰ সৰ্ববৃহৎ কোভিড-19 প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ বাবে ৰাষ্ট্ৰ সাজু হৈ উঠিছে। এই ব্যাপক প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভ কৰিব। অসমৰ পৰা গোৱালৈ আৰু কাশ্মীৰৰ পৰা কেৰালালৈ সমগ্ৰ দেশৰে সৰু বৰ চহৰলৈ ইতিমধ্যে প্ৰতিষেধক পঠিওৱা হৈছে। স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰই জনোৱা মতে চৰকাৰে ক্ৰয় কৰা 1,10,00,000 কোভিশ্বিল্ড প্ৰতিষেধকৰ 95% আৰু দেশতে উৎপাদন কৰা 55 লাখ কোভাক্সিনৰ 2,40,000 প্ৰতিষেধক বিভিন্ন ৰাজ্যলৈ পঠিওৱা হৈছে। ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ তালিকা অনুসৰি প্ৰথম পৰ্যায়ত এই প্ৰতিষেধক চিকিৎসক, স্বাস্থ্যকৰ্মী তথা কোভিড যোদ্ধাসকলক প্ৰদান কৰা হ'ব আৰু এদিনত 100 গৰাকীকৈ ব্যক্তিক চিটা দিয়া হ'ব। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডঃ হৰ্ষবৰ্ধনে কয় যে লকডাউনৰ সমগ্ৰ কালছোৱাত ভাৰতে স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনিৰ উন্নয়নত বিশেষভাৱে প্ৰাধান্য দিয়ে। কালি ভিডিঅ' কনফাৰেন্সিং যোগে এখন ৱেবিনাৰত ভাষণ দি তেওঁ কয় যে লকডাউনৰ সময়ত চৰকাৰে স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি, স্বাস্থ্যকৰ্মীসকলৰ কৰ্মদক্ষতা, অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ যোগান নিশ্চিত কৰা আদিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। আত্মনিৰ্ভৰ ভাৰতৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আজি দেশে পৰ্যাপ্ত সংখ্যক PPE কিট, মাস্ক আদি থলুৱাভাৱে উৎপাদন কৰাৰ লগতে অন্যান্য দেশলৈ ৰপ্তানি কৰিবলৈকো সমৰ্থ হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰা তথ্য অনুসৰি দেশত কোভিড-19ৰ পৰা আৰোগ্যৰ হাৰ 96.52% বৃদ্ধি পাইছে। শেহতীয়াকৈ 17,000তকৈ অধিক ৰোগী সুস্থ হৈ উঠিছে। ইয়াকে লৈ আৰোগ্য হৈ উঠা লোকৰ সংখ্যা 1,01,46,000লৈকে বৃদ্ধি পাইছে। ইফালে মুঠ আক্ৰান্তৰ সংখ্যা 1,05,12,000তকৈও অধিক হৈছেগৈ। ইয়াৰে 2,13,000ৰো অধিক ৰোগী বৰ্তমানে চিকিৎসাধীন হৈ আছে। আনহাতে এই পৰ্যন্ত 1,51,727 জন লোকৰ এই ৰোগত মৃত্যু ঘটিছে। স্বাস্থ্য বিভাগে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি ৰাজ্যত কোভিড-19ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 2,16,762লৈ বৃদ্ধি পাইছে। কালি 5,955 গৰাকী লোকৰ নমুনা পৰীক্ষাৰ পাছত 19 গৰাকী লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰে। আনহাতে কালিৰ দিনটোত 31 গৰাকী ৰোগী সুস্থ হৈ উঠাত আৰোগ্য হোৱা লোকৰ সংখ্যা 2,12,703 হৈছেগৈ। আৰোগ্যৰ হাৰ হৈছে 98.13%। এই পৰ্যন্ত ৰাজ্যখনত 1,065 গৰাকী লোকৰ এই ৰোগত মৃত্যু ঘটিছে।
অহা 29 জানুৱাৰীত সংসদৰ বাজেট অধিৱেশন আৰম্ভ হ'ব। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে উভয় সদনক সম্বোধন কৰাৰ পাছত অধিৱেশন আৰম্ভ হ'ব। অহা 1 ফেব্ৰুৱাৰীত সংসদত বাজেট উত্থাপন কৰা হ'ব। অৱশ্যে অহা 15 ফেব্ৰুৱাৰীত বাজেট অধিৱেশনৰ প্ৰথম পৰ্যায়ৰ সামৰণি পৰি 8 মাৰ্চৰ পৰা দ্বিতীয় পৰ্যায় আৰম্ভ হ'ব। অহা 8 এপ্ৰিলত বাজেট অধিৱেশনৰ সামৰণি পৰিব। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ টেষ্ট শৃংখলাৰ চতুৰ্থ তথা অন্তিমখন খেল আজি ব্ৰিজবেনত আৰম্ভ হৈছে। টছত জিকি অষ্ট্ৰেলিয়াই প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু বাতৰি যুগুত কৰাৰ পৰলৈকে দলটোৱে 3 উইকেটৰ বিনিময়ত 93 ৰান সংগ্ৰহ কৰিছে। ভাৰতীয় দলৰ কেইবাজনো খেলুৱৈ আঘাতপ্ৰাপ্ত হৈ থকাৰ বাবে এইখন মেচৰ বাবে দলটোত 4জনকৈ খেলুৱৈ হাল সলনি কৰিবলগীয়া হৈছে। অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰ আৰু বেগী বলাৰ টি নটৰাজনৰ আজি আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটত অভিষেক ঘটিছে। উল্লেখযোগ্য যে শৃংখলাটোত দুয়োটা দলে ইতিমধ্যে এখনকৈ খেলত জয়লাভ কৰাৰ পাছত চতুৰ্থ মেচখন নিৰ্ণায়ক হিচাপে বিবেচিত হৈছে। ভোগালীৰ উৎসাহৰ মাজতে কালি দক্ষিণ কামৰূপৰ মিৰ্জাৰ সমীপৰ বেছিক চুকত এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে প্ৰায় 40গৰাকী যাত্ৰীক কঢ়িয়াই নিয়া তীব্ৰবেগী বাছ এখন নিয়ন্ত্ৰণ হেৰুৱাই 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ দ খাৱৈত বাগৰি পৰে। দুৰ্ঘটনাটোত কোনো লোকৰ মৃত্যু হোৱা নাই যদিও বহু যাত্ৰী আহত হয়। ঘটনাস্থলীত NDRFৰ জোৱান উপস্থিত হৈ ক্ষিপ্ৰতাৰে উদ্ধাৰ অভিযান চলায়। আহতসকলক মিৰ্জাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। দ্বাদশ শতিকাত ইছলাম ধৰ্ম প্ৰচাৰৰ বাবে অসমলৈ অহা নিজামুদ্দিন শ্বাহৰ বংশধৰৰ প্ৰায় 300গৰাকী সদস্যই কালি ৰঙিয়াৰ টেৰেকুচি গাঁৱত মিলিত হৈ ইতিহাসৰ সৃষ্টি কৰে। উল্লেখযোগ্য যে আহোম ৰজা শিৱসিংহৰ দিনত ৰাজ্যখনলৈ অহা ধৰ্মপ্ৰচাৰকসকলক মাটি দান কৰি বসবাস কৰাৰ সুবিধা প্ৰদান কৰা হৈছিল। মিলন উপলক্ষে কালি এনাজৰী শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত শিশুসকলৰ মাজত চিত্ৰাংকন, আবৃত্তি আৰু বিভিন্ন খেল ধেমালিৰ আয়োজন কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে মত বিনিময় আৰু চিনাকি পৰ্বও সম্পন্ন হয়। ধৰ্ম প্ৰচাৰৰ কাৰণে হওক বা কৃতিত্বৰ কাৰণে হওক তেওঁলোকে ৰজাৰ বিষয়াৰ ৰোষৰ সন্মুখীন হৈছিল আৰু তাৰ ফলত তেওঁলোকে বনৰীয়া মহৰ গলত মালা দিবলৈ তেওঁলোকক বাধ্য কৰা হৈছিল আৰু সেই তেওঁলোকে এটা আধ্যাত্মিক গুণৰে বলতে হওক যি কাৰণতে নহওক সেই কামত সফল হৈছিল, যাৰ কাৰণে আহোম ৰজাই তেতিয়াৰ দিনত 1 ঢোলৰ মাটি তেওঁলোকক দান কৰি ইয়াতে সংস্থাপিত কৰিছিল। আপোনালোকে দেখা পাইছে ইয়াতে এইটো এনাজৰী বুলি কিনে আমাৰ গেট টুগেডাৰটো পঠাইছে প্ৰথমবাৰৰ বাবে। নিজাম ছাৰ কাবিল ছাৰ ঐতিহাসিক পুৰুষ আছিলে, বাগদাদৰ পৰা আহিছিলে। তেওঁ আমাৰ 4th জেনেৰেশ্যন আছিলে আৰু আমি এতিয়া অলমষ্ট মেবি এৰাউণ্ড 100 years হ'ব জানো ন আমি 4th জেনেৰেশ্যনটো আছোঁ। তো অসমৰ যিমান এভৰি কৰ্নাৰ্ছৰ পৰা অসমত আমাৰ যিমান ৰিলেটিভছ আছে আজি ইয়াতে আমাৰ টেৰেগুচিত দেখা পাইছে, টেৰেগুচি বুলি আছে, ইয়াতে গোট খাইছে। গোট খাই যিখিনি ছেশ্যন হ'ব লাগে হিষ্ট্ৰিকেল ছেশ্যন, ইয়াতে এইফালে পিছফালে আমাৰ এটা আৰ্ট ছেশ্যন চলিছে, তাই এইখিনি হেণ্ডেল কৰি আছে আৰু পিছলৈকে যিখিনি হ'ব পাৰে যোনটো আমি কেতিয়াও মানে উইদিন দিছ 100 days কেতিয়াও লগ পোৱা নাছিলোঁ, আজি গোটেইখিনি সেইটো মানে এটা। কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ তথ্য আৰু জনসম্পৰ্ক ৰক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰূপ সিং তেৰাঙে কালি কনকলতা মহিলা সবলীকৰণ যোজনাৰ অধীনত 55টা আত্মসহায়ক গোটৰ মাজত চেক বিতৰণ কৰে। অসম ৰাজ্যিক জীৱিকা মিছনৰ চিনথং উন্নয়ন খণ্ডই পশ্চিম কাৰ্বি আংলঙৰ হামৰেনত আয়োজন কৰা এই অনুষ্ঠানত হামৰেনৰ বিধায়ক ডক্টৰ মানসিং ৰংপিৰ লগতে পৰিষদৰ কেইবাগৰাকীও সদস্য উপস্থিত আছিল। গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি আৰু অন্যান্য অনুষ্ঠানসমূহ আমাৰ ইউটিউব চেনেল DD নিউজ গুৱাহাটীৰ যোগেদিও চাব পাৰিব। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। ভোগালী বিহু উপলক্ষে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। সমগ্ৰ ৰাজ্যতে উলহ মালহেৰে বিহু উদযাপন। বিশ্বৰ সৰ্ববৃহৎ কোভিড-19 প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ বাবে ভাৰতৰ প্ৰস্তুতি সম্পূৰ্ণ। আৰু ব্ৰিজবেনত আজিৰ পৰা ভাৰত অষ্ট্ৰেলিয়াৰ চতুৰ্থ তথা অন্তিম টেষ্ট, টছত জিকি অষ্ট্ৰেলিয়াৰ প্ৰথম বেটিং। বাতৰিৰ পৰা বিদায় লোৱাৰ আগে এটা কথা মনত পেলাই দিছোঁ, কৰোনাৰ বিৰুদ্ধে যুঁজত জয়ী হ'বলৈ শাৰীৰিক দূৰত্ব বৰ্তাই ৰাখক, চাবোনেৰে সঘনাই হাত ধুই থাকক বা হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰক আৰু সঠিকভাৱে মাস্ক পিন্ধিবলৈ নাপাহৰিব। মাস্ক আপ ইণ্ডিয়া। পুৱাৰ বাতৰি ইমানেই।